আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা মোৰ ভিডিঅ'লৈ য'ত নেকি আপোনালোকে দেখিব পাইছে যে নটিফিকেশ্যনটো ৰিলিজ কৰিছে আপোনালোকৰ লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা নৰ্থ লখিমপুৰ হ'ব জব লোকেশ্যন প্ৰজেক্ট নেমটো হ'ল আপোনালোকৰ আছাম ষ্টেট ছেকেণ্ডেৰী হেল্থ কেয়াৰ ইনিচিয়েটিভ ফৰ ছাৰ্ভিচ ডেলিভাৰী আৰু ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে টোটেল 9 পোষ্ট আপোনালোকৰ 4টা আছে আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব আৰু ইণ্টাৰভিউ মোডত হ'ব ইণ্টাৰভিউ ডেট আপোনালোকৰ 5 মাৰ্চত হয় আৰু এপ্লাই লাষ্ট ডেট আপোনালোকৰ 2 মাৰ্চত হয় আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় প্ৰথমটো ভেকেন্সি হ'ল আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে হয় পোষ্ট এটা আছে আপোনালোকৰ চেলাৰী 14500 দিব আৰু ডিউৰেশ্যন 6 মাহৰ কাৰণে হয় এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু এবছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ হ'লে ভাল হয় এজ লিমিট আপোনালোকৰ 24 পৰা 40 বছৰ হ'ব লাগিব স্কিল ৰিকোয়াৰ্ড আপোনালোকৰ MS অফিচ জনা হ'ব লাগিব ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আৰু ডাটা মেনেজমেণ্ট আৰু ইণ্টাৰনেট অপাৰেট কৰা জনা হ'ব লাগিব আৰু টাইপিং স্পীড 35টা ৱৰ্ড পাৰ মিনিট হ'ব লাগিব 2 নম্বৰ পোষ্ট হ'ল আপোনালোকৰ ছাপোৰ্ট ষ্টাফৰ কাৰণে 9 পোষ্ট 3টা আছে পাৰ মান্থ চেলাৰী আপোনালোকক 10000 দিব আৰু ডিউৰেশ্যন 6 মান্থৰ কাৰণে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'লেই হ'ব এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰ হ'ব লাগিব জব ৰেসপন্সিবিলিটি হ'ল আপোনালোকৰ মনিটৰিং ষ্টেচনাৰী নিডছ হ'ব লাগিব ফটোকপি ফাইল আৰু হেণ্ডেলিং হ'ব লাগিব আৰু ইম্পৰ্টেণ্ট ডেটছ বিলাক হ'ল আপোনালোকৰ 2 মাৰ্চৰ এপ্লিকেশ্যন সাবমিট কৰাৰ লাষ্ট ডেট ইণ্টাৰভিউ ডেট আপোনালোকৰ 5 মাৰ্চৰ আৰু ইণ্টাৰভিউ টাইম আপোনালোকৰ 10টা বজাৰ পৰা হ'ব আৰু ৰিপৰ্টিং টাইম আপোনালোকৰ 9:30 AM হ'ব সিলেকশন প্ৰসেছ হ'ল শৰ্ট লিষ্টিং কেণ্ডিডেট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ৱাক ইন ইণ্টাৰভিউ হ'ব MCQ বেছ স্ক্ৰিনিং টেষ্ট মে বি কণ্ডাক্ট কৰাব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন হ'ল আপোনালোকৰ এংগেজমেণ্ট পিউৰলি কন্ট্ৰেকচুৱেল বেচিছ হয় কন্ট্ৰেকচুৱেল বেচিছত চাকৰি হ'ব 6 মাহৰ কাৰণে কোনো NA আৰু DA মানে TA আৰু DA নাথাকিব ইম্পৰ্টেন্ট লিংক বিলাক হ'ল আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন বা এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক এইটো হয় আপোনালোকে ইয়াত ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যন লিংকটো পাব আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো এইটো হয় য'ত নেকি মই ডেছক্ৰিপশ্যনত দি দিম আৰু ইমেইল এড্ৰেছটো এইটো হয় আপোনালোকে এটা ইমেইল কৰিলেও হ'ব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট DO আৰু ছাপোৰ্ট ষ্টাফৰ কাৰণে আণ্ডাৰ এছিষ্ট প্ৰজেক্টৰ কাৰণে হয়